जय गुरु शंकर सर्वगुणाकर जागेरी नहीं केउ बाम तुम्हारी शरण रेणु खत कोटि बारे करू प्रणाम हरम तुम्हारी शरण रेणु खत कोटि बारे करू प्रणाम हरम भगवंत ईश्वर गुणসমূह जितु শুনিতে উদ্যম কৰে নর পৰাইতো জানিবা নিশ্চয় কৰি ভৈলয়াতি শুধানি মত হৰ হৰম ভৈলয়াতি শুধানি মত হৰ জয় জয়তে মোৰ দুজনা গুৰুৰ দুখানি শ্ৰীচৰণ স্মৰণ কৰি বন্দন কৰি সেৱন কৰি আমি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগী গুৰু ভকতৰ সৎসংগত পাঠ বিশ্লেষণ আৰু আলাপ আলোচনাৰ কাৰণে আহিছোঁ। সেই সেৱাস্থলীৰ বা বান্ধৱাই মাতৃ সমস্ত আপোনাৰ সবৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত জনাই আজিৰ আমি শ্ৰীমদ ভাগৱতৰ বৃত্তাসুৰ বধৰ আমি ধাৰাবাহিক আলোচনাৰ আজি অষ্টম খণ্ডতে আপোনাৰ সবৰ লগত আলোচনাৰ অৰ্থে আহিছোঁ আৰু আমি আগৰ খণ্ডটিতেই আপোনাৰ সবৰ লগত আলোচনা হৈছিলে যে বৃত্তাসুৰে ইন্দ্ৰক আগৰ বিশ্বৰূপৰ কথা কৈ বিশ্বৰূপৰ বধৰ বাবে ইন্দ্ৰক দোষী সাব্যস্ত কৰি ইন্দ্ৰক গালি পাৰি যে ব্ৰহ্মবোধি আৰু গুৰুবোধি প্ৰাপত পৰা ইন্দ্ৰক গালি দি বৰষিছিলে আৰু তাৰপিছত তাৰ প্ৰত্যুত্তৰত আৰু বৃত্তক কি ধৰণে ইন্দ্ৰই গালি দিলে আৰু খং কৰি বৃত্তক কি বুলিছে সেই কথা আজি আলোচনা হ'ব। অতি অনুপম কাহিনী বৃত্তৰ কৃষ্ণ ভক্তিৰ আজি অনুপম আলোচনা হ'ব। সেই শাস্ত্ৰলী বা বান্ধৱাই মাতৃ সমস্ত আপোনাৰ সবে এই কৃষ্ণ কথা শ্ৰৱণ কৰি শ্ৰৱণানন্দে আমাক কৃতাৰ্থ কৰিব। কৃষ্ণ অ হৰি ৰাম অ ৰাম হৰি ৰাম হে ৰাম বৃত্তৰ নিন্দাক শুনি কোধে ইন্দ্ৰে ভুলিলন্ত হাওৰে শুনিও নিশাচৰ অদোষ গুণ নুবুজিয়া পৰক নিন্দয় যিটো তাক বুলি নীলাজ বৰ বৰ হৰাম ত্ৰৈলোক্য গাখিবা হেতু ভৈলি তই ধুমকেতু সকলে পানীক দিলি ভয় শৰীৰত কৰি গৰ্ব সবা কুবিলিব বুলি ধিক তোৰলা জনলা গয় হৰাম হাতু সাগৰৰ যাও গন্ধুষত পান কৰি অগস্তিও গৰ্ব নকৰন্ত
বামনে চৰণ বেলি তৈলোকক আক্ৰমিলা তবু শ্ৰেষ্ঠ মনেনো গুণন্ত অতয় কিনো আশা কৰি শৰীৰে জগত ভৰি অবোল সমুৰ সম নাহি কেৱ মিছা দৰা অসমুক লীলাই বধিবুতুক কৃষ্ণৰ চৰণে কৰি সেৱ তুৰসিটো শ্ৰেষ্ঠ ভাই পৰমক প্ৰতিহিতু নজানি মানিলো গুৰু তাক অভকত দানৱক মাধৱৰ প্ৰসাদক দেখি তোমাৰ আইতে আমাক অৰাম আপুনিও আৰ কৰি অসুৰৰ বস্তু খাই কপতে প্ৰৱৰ্তে কুৰমতি আপুনি সমস্তে ভুজে তভু কুমন্তক ভজে নকৰে কৃষ্ণ তয়েক মতি অহৰিত বিমুখ ভৈল মূৰ কোধয় উপজিল বেগতে সে কৰিলোঁ সংহাৰ মই কি বধিবাৰ পাত্ৰ নিমিত্তে সে ভৈলো মাত্ৰ মাধৱে সে ঈশ্বৰ বাৰ অৰাম তথাপি কৰিলোঁ ব্ৰত ব্ৰহ্ম হত্যা যেন মন কৃষ্ণ চিন্তি ভোগ পৰি হৰি কৃষ্ণ নাম সুমৰণে শুদ্ধ ভৈলো তাৱক্ষণে অব্ৰহ্ম বধি বোলাকে ন কৰি তেতিয়া বিত্তৰ নিন্দাবাণী শুনি ইন্দ্ৰৰ খং উঠিলে আৰু খং উঠি ইন্দ্ৰই বিত্তৰ প্ৰতি তেওঁৰ খঙত সেই বচন ক'বলৈ ধৰিছে যে সেই নীলাজ নিৰ্বোধ পামৰ বিত্ত তই যি গৰ্ব কৰিছ এই গৰ্ব সাধাৰণতে সাধু সন্তসকলে কেতিয়াও গৰ্বভাৱ মনলৈ নানে যি কৰ্ম কৰিছোঁ সেয়া ভগৱন্তৰ কৰ্ম আৰু যিখিনি শক্তি দিছে সেয়া ভগৱন্তই দিছে ভগৱন্তৰ বস্তু গতিকে সেই বুলি ভাবি সকলোৱে সমস্ত কাম কৰে কিন্তু তই যি গৰ্বৰ কথা ক'লি যে তই শৰীৰৰ প্ৰতি তই গৰ্ব দেখুৱালি যে মই সবাকো গিলিব পাৰোঁ কিন্তু মই ধৰ্ম অধৰ্ম চাই মই সেই কাম কৰা নাই এই বুলি যদিও কৈছ সেই গৰ্বত সাধাৰণতে সাধু সন্তসকলে মহন্তসকলে কেতিয়াও নকৰে অহংকাৰীজনেহে এনেকুৱা শৰীৰক লৈ গৰ্ব কৰে নিজৰ ক্ষমতাক লৈ গৰ্ব কৰে নিজৰ বলক লৈ গৰ্ব কৰে বা নিজৰ শক্তিক লৈ গৰ্ব কৰে সাতখন সাগৰৰ জলেই মহামুনি অগস্ত্যে গণ্ডুকত পান কৰি কমণ্ডলুত লৈ তেওঁ তাক খাই পেলাব পাৰে খাই পেলাইছিল তথাপিও সেই অগস্ত্য মুনিয়ে কেতিয়াও সেই ক্ষমতাক লৈ সেই শক্তিক লৈ তেওঁ কেতিয়াও গৰ্ব কৰা নাছিল ঠিক তেনেদৰে বামন ভগৱানে কি কৰিছিল যে তিনিটা খোজত স্বৰ্গ মৰ্ত্য পাতাল তেওঁ অধিকাৰ কৰি পেলাইছিল তথাপিও বামন ভগৱানে কেতিয়াও সেই গৰ্ব কৰা নাছিল তেওঁ গৰ্ব নকৰিয়েই উপেন্দ্ৰ হিচাপে আমাৰ স্বৰ্গৰ ৰাজসভাত তেওঁ শোভিত কৰিছিল গতিকে মূৰ্খজনেহে এই কাম কৰে যিয়ে শৰীৰ আৰু নিজৰ কৰ্ম ক্ষমতাক লৈ গৰ্ব কৰে আৰু তুমি যে কৈছা তোমাৰ ভাতৃ বিশ্বৰূপক মই
হত্যা কৰিলোঁ, ব্ৰহ্মবধি হত্যাত মই পৰিলোঁ। বিশ্বৰূপক এইকাৰণে মই বধিবলগীয়া হৈছিল যে তেওঁ কি কৰিছিল, যে কপট গুৰু হিচাপে তেওঁ মোৰ ওচৰত আছিল। অৰ্থাৎ তেওঁ দেৱতাৰ যে অমৃত তাক তেওঁ কি কৰিছিল, ভগৱন্তৰ যি প্ৰসাদ তেওঁ অভকতক দান কৰিছিল। আৰু তাৰোপৰি তেওঁ কি কৰিছিল, মনে মনে দেৱৰ সকলো ভোগ সম্ভোগ অমৃতৰ ভাগ তেওঁ দৈত্যক দিছিল। আৰু দৈত্যক দি তেওঁলোকক কি কৰিছিল, যে আমাৰ বিৰুদ্ধে উচতাই দিছিল। গতিকে গুৰু হ'লে এনেকুৱা নিজৰ শিষ্যৰ বিৰুদ্ধাচৰণ কৰিবও নালাগে। নিজৰ শিষ্যৰ প্ৰতি কপট ভাৱ কেতিয়াও গুৰু হ'লেও ৰাখিব নালাগে। আৰু মই সেইকাৰণেই প্ৰথমত মই বিশ্বৰূপক খঙৰ প্ৰকোপত থাকি তেওঁক বধ কৰিলোঁ। আৰু সেই ব্ৰহ্ম হত্যাৰ মই সমুচিত প্ৰায়শ্চিত্তও কৰিলোঁ। আৰু প্ৰায়শ্চিত্ত কৰাৰ পাছতো এই কথা তুমি জানিবা যে আমি যিবিলাক কৰ্ম কৰিছোঁ, খঙৰ ক্ৰোধৰ বশৱৰ্তী হৈ, লোভৰ বশৱৰ্তী হৈ, সেইবিলাক কৰ্মও আমাক ভগৱন্তই নিমিত্ত মাত্ৰ হিচাপে লৈ ভগৱন্তই কৰাইছে। অৰ্থাৎ প্ৰয়োজন আছে আৰু আমাক নিমিত্ত কৰি সেই প্ৰয়োজন প্ৰভু ভগৱন্তই পূৰণ কৰিছে। আৰু প্ৰভু ভগৱন্তৰ সমস্ত কৰ্মখিনিয়েই প্ৰভু ভগৱন্তই কৰাই, আমি মাত্ৰ নিমিত্ত হয়। এই কথাও তুমি ভালদৰে জানিবা। এ হৰি ৰাম হৰাম সোণৰে জগত বধি মোহ কমি চাত নিন্দি বৰতয় কৰাইলি জঞ্জাল আপুনি হৌঠিৰ সবাৰে চেদি বুখিৰ দেশ বজ্ৰ তোৰ ৰাম কাল ইন্দ্ৰৰ বচন শুনি বিত্তে সাখি বুলিলে ক জানিলোহো ইন্দ্ৰবৰ তালি এক ব্ৰাহ্মণক মাৰি কহিতো নপৈষে পুৰি অজগতকে পাপ সংসাৰিলি আৰু ব্ৰাহ্মণক মাৰি মোক মাৰিবাক লাগি আনি আছা বজ্ৰক সজায় মুখত নাহি কেলাজ বোলাও সদেৱৰাজ সকলো বুজিলো মুনি খায় হয়বে যদি তজু বজ্ৰে হিৰকছে দয় মূৰ তথাপি জানিবা মোৰ জয় তনুগুত বলি দিয়া কৰ্মত মুকুত হোৱা পাইব মহাজনৰ নিলয় অজীৱনতো কৰি মই মৃত্যুকেশে ভাল বোলো দেখো শুনা কওঁ তাৰ অভিপ্ৰায় মোৰ ঘূৰ কলে বৰ দেখি অতি ভয়ংকৰ একোৱে প্ৰাণীৰ সুখ নাই তেতিয়া ইন্দ্ৰই বিত্তক আৰু ক'লে যে এইবাৰ তোৰ আৰু নিস্তাৰ নাই। এইবাৰ মই এয়া দেখ মই বজ্ৰ হাতত তুলি লৈছোঁ, এয়া বজ্ৰ মই লৈছোঁ আৰু এই বজ্ৰৰে তোৰ মই শিৰ ছেদ কৰিম। আৰু ইন্দ্ৰৰ হাতত সেই বজ্ৰ দেখি আৰু ইন্দ্ৰৰ সাহস দেখি সেইবাৰ বিত্তই হাঁহি উঠিলে। হাঁহি মাৰি বিত্তই ক'লে যে হে ইন্দ্ৰ, তোৰ কথা মই বুজিলোঁ, তই এজন ব্ৰাহ্মণক বধ কৰিলি, বিশ্বৰূপক তই বধ কৰিলি, গুৰুবধি হ'লি, ব্ৰহ্মবধি হ'লি, আৰু ইয়াৰ পিছত তই কি কৰিছ যে সেই ব্ৰহ্মবধি পাপখিনি তই কি কৰিলি, আকৌ চাৰিটা প্ৰকৃতিক তই বিতাইও দিলি, ভাগ ভাগ কৰি দিলি। ভাগ ভাগ কৰি তোৰ পৰা বেলেগক দি দিয়াৰ পিছত এতিয়া আৰু এজন ব্ৰাহ্মণ অৰ্থাৎ দধিচি মুনিৰ প্ৰাণত্যাগৰ ফলতহে এই বজ্ৰ নিৰ্মাণ হ'ল। গতিকে প্ৰাকে প্ৰকাৰে তুমি আৰু এজন মানে ব্ৰাহ্মণক তুমি হত্যা কৰিলা।
মোৰ কাৰণে ব্ৰাহ্মণ এজনে প্ৰাণ বিসৰ্জন দিবলগীয়া হ'ল কাৰণ কিয় মোক বধিবৰ কাৰণে তুমি আন এজন ব্ৰাহ্মণৰ ঋষিমুনিৰ তুমি মহাসন্তৰ তুমি প্ৰাণ মাগিলা আৰু তেওঁ প্ৰাণ ত্যাগ কৰিলে প্ৰাণ ত্যাগ কৰাৰ ফলত তেওঁ বজ্ৰ নিৰ্মাণ কৰিলে তুমি বজ্ৰ নিৰ্মাণ কৰিলা আৰু এই বজ্ৰেৰে তুমি মোক মাৰিবা গতিকে মোৰ এটা কথা মনত ৰাখিবা যে মোৰ জীৱনতকৈও মই মৃত্যুহে বেছি ভাল পাওঁ তুমি মোক মাৰিবা সেইটো কাৰণে মোৰ অলপো মনত দুখ নাই মোৰ মনত আনন্দহে লাগিছে কাৰণ মোৰ এই প্ৰকাণ্ড ভয়ংকৰ কলেবৰটো লৈ সকলো প্ৰাণীকে ভয় খুৱাই সকলো প্ৰাণীকে ভীতি প্ৰদৰ্শন কৰি জীয়াই থাকিবলৈ মোৰ ইচ্ছা নাই মই কেতিয়াও আন প্ৰাণীৰ ডৰৰ কাৰণ ভয়ৰ কাৰণ বা শংকাৰ কাৰণ হ'ব নিবিচাৰোঁ গতিকে তোমাৰ বজ্ৰৰে মাৰিলেও মই কিঞ্চিতকো দুখ নাপাওঁ মই আনকি এতিয়া জীৱন জীয়াই থকাতকৈ মোৰ কাৰণে মৃত্যুৱেই বৰৰ লেখীয়া হৈছে আৰু তোমাক মই কিছুমান কথা কওঁ শুনা অ ৰাম শুনয়ৰে দেৱৰাজ কৃষক নমৰা বজ্ৰ হয় আছো হেৰা তোমাৰ আগত গদা যেন ভৈলা বিঠা ইটো বজ্ৰ নুহি তথা কেনে শংকা কৰা মনত হয় ইপুনু আমুক হয় বজ্ৰ বিষ্ণু তেজে কৰি সাজ দধি চিৰহাৰে আছে সাজি কৃষ্ণ তুষ্ট ভৈলা যাৰ সৃজ সহয় তাৰ এতেকে বধিও মোক আজি হৰাম জুনু বোলা বজ্ৰ ঘাৱে পৰম দুখক পাইবে ইটো শংকা হবে তেজিও ক হৰাম কৃষ্ণৰ চৰণ পদ্মে মন থাপি আছো মই কিয় দুখ নাপাওঁ কিছু দুখ নাপাওঁ মোক তজু বজ্ৰ ঘাৱে মোৰ গ্ৰামে পাশ চেদি বেগ তেজি বহু সমল দেহাক দেখা মূৰৰ অংগবৰে নেত্ৰৰ লোতক জৰে সিহৰে শৰীৰে জাক জাক হে ইন্দ্ৰ তুমি বজ্ৰ মোৰ কাৰণে নিক্ষেপ কৰা তুমি মনত এতিয়া শংকা হৈ আছে যে তোমাৰ এই বজ্ৰ যদি কিবা কাৰণত বিফল হয় তোমাৰ মৃত্যু অনিবাৰ্য তোমাৰ পৰাজয় অনিবাৰ্য কিন্তু মনত ৰাখিবা আগৰবাৰ তোমাৰ গদাৰ যিদৰে ব্যৰ্থ মই কৰি পেলালোঁ আৰু সেই গদাৰ প্ৰহাৰত যেনেকৈ মই তোমাৰ ঐৰাৱতক আঘাত কৰিলোঁ ঠিক তেনেদৰে কিন্তু মনত ৰাখিবা এই বজ্ৰ কেতিয়াও ব্যৰ্থ নহয় কাৰণ ইয়াত বিষ্ণু তেজ নিহিত আছে বিষ্ণুৰ শক্তি ইয়াত নিহিত আছে ভগৱন্তৰ ইচ্ছা ইয়াত নিহিত আছে গতিকে ভগৱন্তৰ ইচ্ছা যেতিয়া হৈছে এই বজ্ৰই তোমাৰ কাম কৰিবই আৰু এই বজ্ৰই মোক ছেদ কৰিব গতিকে মই এইটো কথাও তুমি ভালদৰে জানিবা যে কৃষ্ণৰ চৰণ পদ্মত মই মন থাপি দিম আৰু মন থাপি দিয়াৰ পাছত তুমি বজ্ৰৰে মাৰিলেও মই অলপো তাত দুখ নকৰোঁ আৰু তোমাৰ বজ্ৰঘাৱত মোৰ এই সমল দেহক যদি ছেদ কৰে মোৰ এই দেহক যদি ছেদ কৰে মোৰ অলপো দুখ নাই তুমি নিশ্চয় জানিবা আৰু মই এই বজ্ৰক কেতিয়াও প্ৰতিহত কৰিবলৈ বিফল চেষ্টা নকৰোঁ মই চেষ্টা কৰি কেতিয়াও বিফল নহওঁ এই কথা ক'লে তাৰপিছত হৰাম জুনু হেন কৰা ভয় নাৰায়ণ কৃপাময় তাই তয়তান চৰণ কিংকৰ হৰাম স্বৰ্গপদ আদি যত মুহুক দিবন্ত বুলি ইটো শংকায়েৰ পুৰন্দৰ অজি খব যিটো সবে মুকুন্দত একান্ত ভকতি কৰে
চৰণ কমলে হিয়ে ধৰি স্বৰ্গমত্য পাতালৰ যতেক সম্পত্তি জিতু তাসম্বাকনে দাদেৱ হৰি হয়তো তুচ্ছ সম্পদক ভকতেও নবাঞ্চয় শোক দুখ নখন্দে প্ৰয়াস লোভ মোহ ক্ৰোধ কাম এহি মাত্ৰই অবিশ্ৰাম সদা ভয় মন্দৰ নিবাস অজুনু বোলা তাতোধিক আন কোন সম্পত্তিক ভকত কদন্ত দেৱ হৰি শুনন্তে অমৃতময় কহুময় হৰি হয় শুনা তাকে কমন কৰি যে আৰু এটা কথা মই তোমাক ইন্দ্ৰ কওঁ শুনা যে যোনো হেন কৰা ভয় নাৰায়ণ কৃপাময় তাহান চৰণৰ কিংকৰ তই তান চৰণ কিংকৰ গতিকে তই যেতিয়া হে ইন্দ্ৰ তুমি যেতিয়া ভগৱন্ত পুৰুষৰ চৰণৰ কিংকৰ আৰু ভগৱন্ত পুৰুষে তোমাক যেতিয়া সেই ভকতি কৰাৰ কাৰণে এই স্বৰ্গ দিম বুলি উপায় স্বৰ্গৰাজ্য লভিবৰ কাৰণে যি উপায় দিছে সেই উপায় ভগৱন্তই ফলৱতী কৰাবই কাৰণ তোমাক স্বৰ্গই দিব এইটো কথা ঠিক আৰু তোমাক স্বৰ্গ দিয়াৰ পাছত মোক কিন্তু স্বৰ্গ নিদিয়ে কাৰণ সেই স্বৰ্গৰাজ্যত ভোগ কৰাৰ মই উপযোগী নহয় মই স্বৰ্গৰাজ্য ভোগ কৰিব নোৱাৰোঁ ভগৱন্তৰ কৃপাত গতিকে তোমাক স্বৰ্গৰাজ্য দিব তুমি চিন্তা কৰিব নালাগে তুমি স্বৰ্গত সুখেৰে নিবাস কৰি থাকিব পাৰিবা আৰু ভগৱন্ত পুৰুষে ভকতে যেতিয়া একান্ত ভকতে কৰি তেওঁৰ শ্ৰীচৰণত হৃদয় কমলত ধৰি লয় তেওঁ কেতিয়াও স্বৰ্গ মৰ্ত্য পাতালৰ কোনো সম্পত্তিকে ভগৱন্তই তেওঁক নিদিয়ে এনেকুৱা তুচ্ছ সম্পদক ভগৱন্তত ভকতি কৰাসকলেও ভকতসকলেও কেতিয়াও বাঞ্ছা নকৰে আনকি ব্ৰহ্মপদেই বাঞ্ছা নকৰে ইন্দ্ৰপদটো বেলেগেই কথা স্বৰ্গপদটো বেলেগেই কথা বা ভূ সম্পদটো বেলেগেই কথা তেওঁ কি কৰে যে ব্ৰহ্মপদেই বাঞ্ছা নকৰে গতিকেলৈ তোমাক এইবিলাক বস্তু ভকতক ভগৱন্ত পুৰুষে নিদিয়ে কাৰণ এইবিলাকৰ পৰা কি পোৱা যায় যে সুখ পোৱা যায় দুখ পোৱা যায় এইবিলাকৰ প্ৰতি লোভান্বিত হোৱা যায় এইবিলাকৰ প্ৰতি মোহে ধৰে এইবিলাক নেপালে ক্ৰোধ লাগে খং উঠে আৰু এইবিলাক হৈছে কামনাৰ বস্তু গতিকে এনেকুৱা প্ৰসাদ ভগৱন্ত পুৰুষে কোনো ভকতক নিদিয়ে তাৰ বিনিময়ত ভকতক ভগৱন্ত পুৰুষে কি দিয়ে তাৰ কথা মই তোমাক কওঁ শুনা অ ৰাম শুনন্তে অমৃত ৰাম অজুনু বোলা আতুধিক আন কোন সম্পত্তিক ভকত কদন্ত দেৱ হৰি অশুনন্তে অমৃতময় কহোঁ মই হৰি হয় অশুনা তাকে কমন কৰি হৰম ভকতৰ প্ৰাণবন্ধু কৃষ্ণেকে কৰোণা সিন্ধু কৃষ্ণ বিনে নিচিন্তু আন কৃষ্ণৰ ভকতি বিনে বন্ধু নাই ত্ৰিভুৱনে বেদে আৰু কহন্ত প্ৰমাণ অনন্ত শংকৰ ব্ৰহ্মা লক্ষ্মী আপোনাৰ জায়া ত্ৰৈলোক্য মোহন নিজ কায়া সম্বাতো কৰি আতি ঐকান্তিক ভকতক মাধৱে কৰন্ত বৰ দয়া অৰামেতে কেশে ভকতক জিতু গতি দেন্ত হৰি
দেৱে তাক দেখিতে নপাৱে জাগ যুগ যজ্ঞ দানে মহাতপ মহাজ্ঞানে নপাৱন্ত যুগৰ প্ৰভাৱে পৰময় আনন্দময় কালো জাক নোচোয় অজৰয় অমৰ সমুদায়ী সাক্ষাতে কৃষ্ণৰ ৰূপ সমস্তে লোকৰ ভূপ জাত পৰে মনোৰম নাই কৃষ্ণ পদ প্ৰসাদত ভকতে সে পাৱে তাক কৃষ্ণত ভকতি ব্ৰত ধৰি শ্ৰৱণ কীৰ্তন কৰি সাধু সংগ অনুসৰি সকলে কৰ্ম কপৰি হৰি অৰাম তথাপিতো ইন্দ্ৰময় ইটো পদ নবাঞ্চো ভক কৃষ্ণত ভকতি মাত্ৰ ৰোক সমূহ সংগ্ৰাম কৰি বিষ্ণুময় বজ্ৰ ধৰি মহাৰংগে কাটি মুক অৰাম গোচুক সংসাৰ বন্ধ লভিব পৰমানন্দ কৃষ্ণৰ ভকতি মহাৰস সকলো বেদৰে সাৰ জাত পৰে নাহি আৰ হেনেকে কৃষ্ণৰ গুণ যশ হে ইন্দ্ৰ যে ভকতক ভগৱন্ত পুৰুষে এনেকুৱা অস্থাৱৰ বস্তুবিলাক কেতিয়াও নিদিয়ে যিবিলাকৰ স্খলন আছে সেনেকুৱা বস্তু ভগৱন্তই ভকতক কেতিয়াও নিদিয়ে ভকতক ভগৱন্তই কি দিয়ে যে ভকতক ভগৱন্তই ইয়াকেই কৃপা কৰে যে তেওঁৰ শ্ৰীচৰণত যাতে ভকতে নিৰ্বিঘ্নে নিৰাপদে একান্তে ভকতি কৰিব পাৰে তাৰ সকলোখিনি কামেই ভগৱন্তৰ পুৰুষে ভকতৰ কাৰণে কৰে অৰ্থাৎ সেইখিনি কৰিবলৈ ভকতক যি যেনেকুৱা ধৰণৰ সুবিধা লাগিব যেনেকুৱা ধৰণৰ পৰিৱেশ লাগিব পৰিস্থিতি সকলোখিনি ভগৱন্তই নিজে কৰে কাৰণ ভকতে তেওঁৰ নাম গুণ যিহেতু ল'ব তেওঁৰ শ্ৰীচৰণত যেতিয়া ভক্তি কৰিব গতিকে হৰি ভকতক যেন নলংগে বিঘিনি কোনো বিঘিনিয়ে হৰি ভকতক ভকত ঈশ্বৰ পুৰুষৰ শ্ৰীচৰণত ভকতি কৰাৰ পৰা কোনো বিঘিনিয়ে লংঘিব নোৱাৰে কোনো বিঘিনিয়ে তেওঁক প্ৰতিহত কৰাব নোৱাৰে আৰু এই বিঘিনি দূৰ কৰিবলৈ ভকতে প্ৰচেষ্টা নকৰিব নালাগে ভগৱন্তই প্ৰচেষ্টা কৰে গতিকে মই কি কৰিম যে কৃষ্ণত ভকতিহে কৰিম মই কৃষ্ণ ভকতি কৰাৰ বিনিময়ত তেওঁ মোক যি ভাগে চলাব মই সেই ভাগেই চলাই যাম আৰু তুমি জানিবা ভগৱন্ত পুৰুষে অনন্ত অৰ্থাৎ দাদা বলৰাম প্ৰভু অনন্ত প্ৰভু বা বলৰাম আৰু শংকৰ শিৱ শংকৰ পৰম বৈষ্ণৱ ব্ৰহ্মা আনকি তেওঁৰ প্ৰিয়তমা অতিকে ভাৰ্যা লক্ষ্মী আৰু আপোনাৰ জায়া লক্ষ্মী নিজৰ জায়া এই আটাইবিলাকতকৈ আৰু ভাল পোৱা বস্তুটো হৈছে ভগৱন্তৰ নিজৰ দেহ অৰ্থাৎ কায়া আৰু সেই কায়াতকৈও বেছি ভাল পোৱা বস্তু হ'ল ভগৱন্তই তেওঁৰ একান্ত ভকত মহাপুৰুষ গুৰু মাধৱদেৱে লিখিছে নামঘোষাত কি বুলি লিখিছে হৰাম ব্ৰহ্মা হৰহলা যুধ মূৰ লক্ষ্মী প্ৰিয় জায়া
সবাৰো সুন্দৰ দেখো ইটো মোৰ কায়া যে গীতাতকৈ মই সবাতো সুন্দৰ দেখো ইটো মোৰ কায়া কিন্তু তাতকৈও বেছি মই ভাল পাওঁ কোন যে ঐকান্তিক ভকতক এসম্বাতো কৰিয়াতি ঐকান্তিক ভকতক মাধৱে কৰন্ত বৰ দায়া গতিকে তাত একান্ত ভকতক ভগৱন্ত পুৰুষে বেছি দয়া কৰে কৃপা কৰে মৰম কৰে স্নেহ কৰে গতিকে ভকতৰ ভগৱন্ত পুৰুষে যি গতি দিয়ে সেই গতি দেৱতাকো নিদিয়ে দেৱতাসকলেও ভগৱন্তৰ সেই গতিৰ অধিকাৰী হ'ব নোৱাৰে সেই মুক্তিপদৰ অধিকাৰী হ'ব নোৱাৰে সেই ভক্তি ৰসৰ অধিকাৰী হ'ব নোৱাৰে গতিকে সাক্ষাতে প্ৰভু ভগৱন্তৰ এই শ্ৰীচৰণত মোৰ ভকতি থাকক আৰু ভকতি কৰাৰ পিছত ভগৱন্ত পুৰুষে যি ভাগে মোক যেনেকুৱা কৰাই মই সেই ভাগে কৰাই যাম আৰু এইটো কথা যে কৃষ্ণপদ প্ৰসাদত ভকতেহে পাৱাতক কৃষ্ণত ভকতি ব্ৰত ধৰি শ্ৰৱণ কীৰ্তন কৰি সাধু সংগ অনুসৰি সকলে কৰ্মক পৰিহৰি ইন্দ্ৰ কৃষ্ণ ভগৱন্ত পুৰুষৰ চৰণৰ প্ৰসাদত কৃপাত ভকতে কি কৰে ভগৱন্তৰ শ্ৰীচৰণত ভক্তি কৰে সৎসংগত কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰি তেওঁ আনন্দ সুখত ৰৈ থাকে গতিকে ভকতৰকৈ শ্ৰেষ্ঠ আৰু কোনো হ'ব নোৱাৰে আৰু মোৰ ভকতে সেই ভক্তিৰ মাধ্যমেৰে যি ভগৱন্তৰ শ্ৰেষ্ঠ প্ৰিয়তম হ'বলৈ পাৰে সেই ভক্তিকেই ময়ো আৰাধ্য হিচাপে ল'ম এইদৰে বিত্তই ইন্দ্ৰৰ প্ৰতি এইদৰে ভক্তিক প্ৰাধান্য দি তেওঁ সকলো নিজৰ শক্তি নিজৰ সামৰ্থ্য সকলো বল সকলোখিনি ত্যাগ কৰি কি কৰিলে যে ভক্তিক প্ৰতি তেওঁ তদগত হ'ল আৰু ভক্তিকে তেওঁ ঈশ্বৰ কৃষ্ণক চিন্তা কৰি তেওঁ কি কৰিলে ইন্দ্ৰৰ সেই বজ্ৰৰ আঘাত ল'বলৈ সাজু হ'ল আৰু এইদৰেই আমাৰ এই অষ্টম খণ্ডটিত আমাৰ আলোচনা ইমানতে শেষ হৈছে শেষৰস্থলী বাপ বান্ধৱ ভাই মাতৃ সমস্ত বিদ্যাসুৰে এইদৰে ইন্দ্ৰক ক'লে যে তুমি তোমাৰ কাম কৰা আৰু মই মোৰ কাম কৰোঁ এতিয়া মই কৃষ্ণ ভক্তিত বিলীন হ'ম তুমি ইচ্ছামতে তুমি বজ্ৰ এৰি দিয়া মোৰ প্ৰতিটো অংগ তোমাৰ বজ্ৰ আঘাতত ছিগি পৰক কিন্তু মই কস্মিন কালেও কেতিয়াও মই কৃষ্ণ ভক্তি নেৰোঁ আৰু মই কৃষ্ণ ভক্তিতে এতিয়া বিলীন হ'ম এইদৰে ইন্দ্ৰক বিদ্যাসুৰে নিজৰ শক্তিৰ কথা বা শক্তিৰে ইন্দ্ৰক প্ৰতিহত কৰিবলৈ নিবিচাৰি তেওঁ কি কৰিলে কৃষ্ণ ভক্তিমুখী হ'বলৈ ধৰিলে ইয়াৰ পিছৰ খণ্ডত আচৰিত ধৰণে কৃষ্ণ স্তুতি আৰম্ভ কৰিছে পিছৰ খণ্ডটিত বিত্তৰ সেই আচৰিত কৃষ্ণ স্তুতি আপোনাসৱৰ সৎসংগত আমি আলোচনা কৰিম আজিলৈ আমি বিদ্যাসুৰবধৰ অষ্টম খণ্ডটি আমি ইমানতেই সমাপন কৰিলোঁ কৃষ্ণ কৃষ্ণ হৰাম কৃষ্ণৰ চৰিত পৰম অমৃত আতপৰে নাহি আন কোটি কোটি যজ্ঞ জপতীৰ্থ দান ৰেণু কোনো হে সমান কৃষ্ণ গুণ নাম ধৰ্ম অনুপম আকসাৰ কৰি ধৰা আন দেৱ ধৰ্ম দূৰতে তেজিয়া কৃষ্ণত ভকতি কৰা
ওহি তত্ত্ব জানি চিন্তা চক্ৰ পানী অনাদৰিয়া নকাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম ৰাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম 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 হৰম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু